ৰাতিপুৱা চাদৰ মেখেলা পিন্ধি লৈছোঁ। ভাবিছোঁ দেখে ন চাদৰ মেখেলা নিপিন্ধা মানুহে চাদৰ মেখেলা পিন্ধিছে, কি কাৰণে পিন্ধিছে সকলোবিলাক ক'ম দেই। এইফালে চাদৰ মেখেলা পিন্ধি ল'লোঁ। এইফালে আমাৰ ছোৱালী স্কাৰ্ট টপ পিন্ধিছে দেই আজি। গাখীৰ খালে এয়া ওলাই লৈছোঁ। এইজন হৈছে মোৰ শহুৰ দেউতা। শহুৰ দেউতাৰ আজি জন্মদিন। তেওঁ নাই যদিও মানে আমি নাই বুলি নাভাবোঁ। তেওঁ য'ত আছে সদায় ভালে থাকক, মই সেইটোৱে বিচাৰোঁ। তেওঁ নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে যিমানখিনি কৰিলে নহয়, ইমান কম বয়সত কোনেও কৰিব নোৱাৰে, সেইটো কিন্তু ক'ব লাগিব। তেওঁ নিজৰ ঘৰৰ পৰা ওলাই আহি ভাড়া ঘৰত থাকি মাটি বাৰী সম্পত্তি গোটাইছে, গম পাইছেনে? তেওঁ ইমানেই কষ্ট কৰিছিলে নহয়, কিন্তু বহুত মানুহক সহায় কৰিছিলে। মানুহে যে কয় মৰিও অমৰ হয় বুলি, এইটো কাৰণেই কয়। তেওঁ আজি মৰিলে যদিও তেওঁৰ যিখিনি কাম কৰিছিলে সকলোৰে মুখে মুখে শুনা যায়। ইমান কম বয়সত ইমানখিনি কৰিছিলে মানে। আজিৰ দিনততো ল'ৰাই ভাবিব লাগিব, ইমান কৰিব পৰা মানুহ পৃথিৱীত মই দেখাও নাই। যথেষ্টখিনি কৰিছে মানে, সঁচাকৈ কৈছোঁ। তেওঁ য'ত আছে সদায় ভালে থাকক, সদায় ভালে থাকক। তেওঁ নিজৰ ল'ৰা ছোৱালীকেইটাক একদম মানে একো কষ্ট নোপোৱাকৈ ৰাখিছিলে। লগতে মাকো ইমান আৰামত ৰাখিছিলে নহয়, ক'বলৈ সঁচাকৈ ক'ব লাগিব। নিজৰ মানুহগৰাকীক মানে ইমানেই আৰামত ৰাণীৰ দৰে ৰাখিছিলে। আজিকালি ল'ৰাই কেনেকৈ ৰাখিব বুলি যে, মাকটো একো কৰিবলৈ নিদিয়ে বোলে, মাক যে একো কৰিবলৈ নিদিয়ে এনেকুৱা টাইপ। মায়ে ৰাতিপুৱা টাইমত ব্ৰেকফাষ্টটো অকল ৰুটিকেইখনহে বনায়হি। বাকী দেউতাই বোলে ৰাতিপুৱাই শুই উঠিয়ে গা ধুই চাহ খাই গা ধুই একদম পূৰা বোলে খানা বনায়। মানে কি জানে, হাজবেণ্ড বুলি ক'লে মানুহে বহুতে ভাবে এই মতা মানুহ জানো পাকঘৰত সোমায়। আচলতে ৱাইফৰ দুখটো যে বুজি পায়, ৱাইফক সুখত ৰাখিব বুলি যে ভাবে, এইবোৰেই প্ৰকৃত মানুহ হয়, গম পাইছেনে? প্ৰকৃত মানুহ। তেওঁৰ জন্মদিনটোত মই বোৱাৰীয়েক হিচাপে এটাই কওঁ আৰু, নালাগে, জীয়াই থকা অৱস্থাত বহুত কৰিলে, এতিয়া তেওঁ য'তে আছে সদায় ভালকৈ থাকক, সদায় ভালকৈ থাকক, সেইটোৱে বিচাৰোঁ। এইফালে মা আৰু আৰিয়া ওলাই ল'লে। এতিয়া আমি ক'লৈ যাম দেখাম দেই। গোটেইগাল ওলাই ল'লোঁ আৰু দেই। এইফালে মানুহজন ওলাই লৈছে, গৈ আছোঁ আমি চাৰিটা টিক 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 টিককৈ। প্ৰথমে আহিলোঁ মিঠাই দোকানত, ৰসগোল্লা 30টা ৰসগোল্লা লৈছোঁ দেই। এইফালে মানুহজন পাচলি কিনিছে, পাচলি কিনি ল'লে। এইবাৰ আমি চব ক'ত গৈছোঁ চাওক, এইটো কেতেকী বৰিয়াই দেখিছেনে? বিশিষ্ট শিল্পী সমাজকৰ্মী কেতেকী বাৰী। এইফালে গৈছোঁ, ক'ত গৈছোঁ দেখাই আছোঁ, চাই থাকক। নৱপ্ৰভাত শিশু গৃহ, বোলা ময়ো বস্তু লওঁ। এইফালে বস্তুবোৰ লৈ লওঁ দেই। আলু পিঁয়াজ, মানে দিনটোৰ সাজ আৰু ৰসগোল্লা। এইটোৱে অনাথ আশ্ৰম, দেখিছেনে? আমি প্ৰত্যেকবাৰ আহোঁ দেউতাৰ জন্মদিনত, ইয়াতে খানাটো দিবৰ কাৰণে। এইবোৰ লগতে থাকে, সিহঁতিকেইটা ডাঙৰ হৈ গ'ল দেই। এয়া এখন নাৰ্চাৰী, সৰু নাৰ্চাৰী কৰিছে। এইফালে গোঁসাই ঘৰ, চব দেখাই দিছে। অঁ, নতুন নতুন আহিছে সিহঁতি, নতুন নতুন পোৱালি। এইটো ক'ত শুই আছে? কোনোবা আছেনে তোমালোকৰ? বনাব কোনে? বিদ্যুৎ শইকীয়া দেৱে এইটো উলিয়াইছিলে, খুলিছিলে মানে, কিন্তু তেওঁ ঢুকালে। ভাল মানুহ সঁচাকৈ জীয়াই নাথাকে দেই। আগতে মানে ল'ৰা ছোৱালী মিক্স আছিলে, এতিয়া অকল ছোৱালী কৰি পেলালে দেই। এইটো অনাথ আশ্ৰমৰ পৰা ছোৱালীক বিয়াও দিছে দেই। আপোনালোকে নিউজ চেনেলত দেখিছে চাগে। 30টা ল'ৰা ছোৱালী আছে গোটেই কাম কৰা মানুহৰ সৈতে। এইফালে মানুহজনে কি কি আনিছে, কেনেকৈ বনাব লাগে কৈ দিছে। আহি মেলি পালোহি দেই। কেতিয়াবা মনবোৰ বেয়া লাগিলে তালৈ যাবচোন, দেখিছেনে? আমি মা দেউতাক কেতিয়াবা গুৰুত্ব নিদিওঁ, কিন্তু সেই ল'ৰা ছোৱালীগাল দেখিছে, ল'ৰা ছোৱালী নহয় অকল ছোৱালীয়ে বাৰু, মাক দেউতাক নথকাকৈ
বেয়া লাগে আৰু সদায়তো মানুহক খুৱাই থকা হয় তেওঁলোকক খুৱাই চাবচোন কিমান ফূৰ্তি পাব চাব কিবা এটা মনটো বৰ ভাল লাগি যায় তালৈ গ'লে এবাৰ আহিলোঁ বজাৰ কৰিবলৈ বস্তু কিবা কিবি ল'বলৈ আছে লগটো খোলা মায়ে কেনেকৈ পাৰিব খুলিব ৰ'বা যিদিনাখন কাম ওলায় কামৰ অন্ত নাইকিয়া হয় মানে ওলাই থাকে শেষ হোৱা নামেই নলয় আৰু যিদিনাখন কাম নাথাকে নাই আৰু চাবচোন এতিয়া গৈ আছোঁ স্মাৰ্ট পইণ্টলৈ বস্তু নহ'লেই নহয় লাগেই যাওঁ আনোগৈ হয় নাই এইফালে এবাৰ বজাৰ কৰি ওলালোঁ আৰু দেই ঘৰলৈ যাওঁ ৰ'দ ওলালেও বেয়া গৰম ওলালোঁ আজি আকৌ আমাৰ ডাঙৰ মামাৰো বাৰ্থডে এইবোৰ মিঠাই দি থৈ গৈছে এইবোৰ শহুৰ দেউতাৰ জন্মদিন ডাঙৰ মামাও জন্মদিন একেটা বাৰতে আজি আৰিয়াৰ 2 বছৰ 11 মাহ সম্পূৰ্ণ হৈছে আৰু এমাহ আছে আৰু 3 বছৰ সোমাবগৈ হয় বোলে আৰিয়াৰ বাৰ্থডে দিনাখনে জন্মাষ্টমী পৰিছে এইবাৰ আমি আৰিয়াৰ বাৰ্থডেত ভেজেই খুৱাব লাগিব কৃষ্ণ জন্মাষ্টমীত আকৌ মাছ মাংস নাখায় যে বাকী আজি দেউতাৰ জন্মদিন বুলি আমি অনাথ আশ্ৰমত গ'লোঁ এইবাৰ বুলিয়ে নহয় সদায় যোৱা হয় তালৈ আৰু আপোনালোককো কৈছোঁ সদায় বেলেগকতো খুৱাই থাকে কেতিয়াবা অনাথ আশ্ৰমত গৈ দিবচোন কিমান ভাল লাগে চাবচোন মোৰ যে মনটো বৰ ভাল লাগে তাত দেখিছেনে কুকুৰ চুকুৰ চব একেলগে থাকে একদম নিশ্চিন্ত মনেৰে সঁচাকৈ ভাল মানুহবোৰ বেছিদিন জীয়াই নাথাকে ন সেইটো অনাথ আশ্ৰম যিজনে খুলিছিলে বেছিদিন জীয়াই নাথাকিলে ঢুকালে এতিয়া তেওঁৰ ৱাইফে সেইটো একদম প্ৰমাণ ন ভাল মানুহ বেছিদিন জীয়াই নাথাকে ভাল মানুহে কিমানক সহায় কৰে ন ভগৱানে মানে সেই মানুহবোৰক সোনকালে লৈ যায় আৰু যিবোৰ মানুহে কাকো সহায় নকৰে অকল নিজৰ কথা ভাবে সেইবোৰ মানুহৰ জীৱনবোৰ আচলতে সেইবোৰ মানুহৰ জীৱনবোৰ দীঘল কেলি হৈ জানে কষ্ট পাই মানে ভুগিব লাগিব নহয় নৰক বুলি বেলেগ এখন নাই ইয়াতে আপুনি কৰ্মফল পাবই লাগিব গম পাইছেনে সোনকালে ঢুকুৱা মানুহবোৰৰ মানে কি হয় একো পাপেই নাই সেইকাৰণে সোনকালে লৈ যায় ভগৱানৰ লগত বাস কৰিবলৈ লৈ যায় বাকীবোৰে ভুগিব লাগে যে এইটোৱে আৰু গম পাইছেনে আজিৰ দিনটো এনেকৈয়ে গ'ল সকলোৱে আশীৰ্বাদ কৰিব আমাৰ ইয়াত ভাল মানুহ হওক যেন সুস্থ হ'বলৈ থাকক তেন্তে মোৰো আৰু ব্ৰত ভাঙিলোঁ এতিয়া চাহ খাম তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাটো ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট